এক্সিডেণ্ট হৈছে এনেকুৱা 1:30মান বজাত আছিল। আমি হাল্লা শুনি পালোঁ, চিঞৰে আছে, কান্দি আছে। পিছত আমি ওলাই আহিলোঁ, গাড়ীটো চালোঁ এক্সিডেণ্ট হৈছে, বিহু দল আছিল। কিবা গাড়ীটো খুন্দাইছে আৰু ইফালে মানুহকেইটা হাল্লা কৰি আছে, চিঞৰি আছে। কোনফালৰ পৰা আহি আছিল আমিও গম নাপাওঁ। দেখা পাইছোঁ বেছি চিৰিয়াছ 3জন আছিল, ছোৱালী 2জন আৰু ল'ৰা এজন। বৰ দুৰ্ভাগ্যজনক কথা হৈছে, আচলতে আমি এই ল'ৰা ছোৱালীখিনিক লৈ ৰাতিপুৱা আহি মন্দিৰ আমি 7:30 বজাত খোলোঁ আৰু তেওঁলোকে ক'ৰবাৰ পৰা বিহু মাৰি ইয়াতে আহে আৰু যিকেইটা দিন ৰিহাৰ্চেল কৰে সেইকেইটা দিনতো তেওঁলোকক আমি ইয়াতে সদায় লগ পাওঁ। আমাক দাদা খুৰা বা আপা এনেকুৱা সম্বোধন কৰি তেওঁলোকে আমাক মাত মাতি থাকে। ল'ৰাকেইটা ছোৱালীকেইটা সদায় আমাক ভৰিত ধৰি সেৱা কৰি যায়, প্ৰভুৰ ওচৰত সেৱা জনায়। গতিকে আজি আমি মৰ্মাহত হৈছোঁ। নিশামণি হালৈ তেওঁ আজি পৰলোক প্ৰাপ্তি হ'ল। গতিকে যিয়ে নহওক তেওঁক আত্মাৰ সদগতি কৰক ভগৱন্ত মহাপ্ৰভু কলীয়া গোসাঁই। তেনেকুৱা উঠি অহা প্ৰজন্মৰ এটা ছোৱালী তেনেকুৱা আকস্মিক দুৰ্ঘটনা যেতিয়া হ'ব তেতিয়া ধৰক মৰ্মান্তিক মাতৃ পিতৃ হ'বই, আৰু আনবিলাক যেনেকৈ আমি এইবিলাকো তেনেকৈ মৰ্মান্তিক হৈছোঁ, সকলো এনে মৰ্মান্তিক। লগতে যিখিনি ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হৈছে, সুস্থ শৰীৰে তেওঁলোকৰ ভৱিষ্যত জীৱনৰ মংগলময় কামনা কৰি তেওঁলোকৰ ৰোগৰ মুক্ত অৰ্থেও প্ৰভুৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, যাতে আকৌ তেওঁলোকে 36 বছৰ নহয়, আকৌ যাতে তেওঁলোকে এনেকুৱা বিহুখন আমাৰ ৰক্ষা কৰি থাকিব পাৰে, তাৰ কাৰণে মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁলোকে যিদিনা প্ৰথম উদ্বোধন কৰে বিহু বুলি, প্ৰতি বছৰে তেওঁলোকে নাৰিকল ভাঙে, তেনেকৈ প্ৰভুক প্ৰদক্ষিণ কৰে আৰু সেই শুভ আমি কৰি দিওঁ। আমাৰো মনৰ আনন্দ হয়। গতিকে আজি আমি সেই আনন্দৰ পৰা বঞ্চিত হৈছোঁ। এইটো আমাৰ বহুত দুখজনক কথা। আজি 15 বছৰ হ'ল মোৰ মন্দিৰত। গোটেই 15 বছৰে এই ল'ৰা ছোৱালীখিনিৰ লগতে ইয়াতে লগ হৈ আছিলোঁ আৰু থাকিব মন আছিল ভৱিষ্যতলৈকে। গতিকে যাতে প্ৰভু থকাবিলাকক সুমংগল কৰি তেওঁলোকক উদৃষ্টি কৰি প্ৰভু যাতে পুনৰ এই বিহু মঞ্চলৈকে ঘূৰাই আনে। আমি ল'ৰাবিলাকক সুধোঁ, বাবা তোমাৰ ঘৰ ক'ত? কোনোবাই কয় মোৰ শদিয়াত, কোনোবাই কয় যোৰহাটত, কোনোবাই কয় মানে শিৱসাগৰ, কোনোবাই কয় ধৰক চেঙা, বৰপেটা, বঙাইগাঁও, এতে আমাৰ হাৰিভাঙাৰো আছে। থাকিলেও ধৰি লওক বাহিৰৰ পৰা আমাক আহি পেলাই ল'ৰাবিলাকে বহুত আৰু আনন্দ যোগাইছিলে, কাৰণ বিহু দলটো বহুত উৎকৃষ্টলৈকে তেওঁলোকে দাঙি লৈছে। আজি আমাৰ হাৰিভাঙাত বিহু আছিলে। গতিকে এই বিহুখনৰো আজি এতিয়ালৈকে আমি একো উদ্যম পোৱা নাই, তেওঁলোকৰো কোনো সাৰ পোৱা নাই। তাৰমানে মনৰ বেজাৰত সকলোৱে নিস্তব্ধ হৈ এতিয়ালৈকে বহি আছে। আহতবিলাকক মইতো প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকক খুব সোনকালে প্ৰভুৰ দৃষ্টিৰ দ্বাৰা তেওঁলোকৰ ৰোগবিলাক মুক্ত কৰক, এইখিনি মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মন্দিৰলৈ অহাৰ সময়ত আমি ৰাস্তাতে এই কথাটো শুনিলোঁ, আৰু তেওঁলোকে আমাৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা এটি সম্পৰ্ক আছিল, আমাৰ ইয়াত পৰিয়ালৰ নিচিনা সম্পৰ্ক আছিল। গতিকে প্ৰথম শুনিবলৈ পালোঁ যে গাড়ীখন বাগৰি পৰিছে আৰু নিশামণি হালৈ নামৰ ছোৱালীজনী মৃত্যু হৈছে। এইটো আমি প্ৰথমতে শুনিছিলোঁ। তাই উঠি অহা ছোৱালী আছিল, ভৱিষ্যতে হয়তো আৰু কিবা কিবি কৰিব পাৰিলেহেঁতেন, কিন্তু সেই সুযোগ আৰু তেওঁ নাপালে। সেইটোৱে আমাৰ বৰ দুখ লগা কথা বুলি আমি ভাবোঁ। আমিও খুব দুখ পাইছোঁ। সত্ত্বেও মৰাজনীতো গ'ল, এতিয়া যিকেইজন আঘাতপ্ৰাপ্ত হৈ আছে তেওঁলোকক যাতে আমি সশৰীৰে উভতাই পাওঁ, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা।